ৰাজনৈতিকভাৱে নিযুক্তি দিব আটাইতকৈ সহজ কাৰণ আজি যদি ইয়াত বহি থকা 200 জন মানুহৰ পৰা মই 5 লাখ টকা লৈ নিযুক্তি দিলোহেতেন মোৰ দুই ধৰণে উপকাৰ হয় এটা মোৰ দলৰ কাৰ্যকৰ্তা সকলক নিযুক্তি দিব পাৰিলোহেতেন আৰু 5 লাখ টকাও ঘৰত আহিলেহেতেন এতিয়া মেধাৰ ওপৰত নিযুক্তি দিব যাওঁতে আমি দুটা টেগ কৰিব লাগে এটা টেগ কৰিব লাগে যে আমি টকা পইচা যেটো লক্ষী ঘৰত আহিব লাগিছিল তাক বিদায় দিব লাগে যে আমাক লক্ষী নালাগে আমাক সৰস্বতী লাগে প্ৰথম আমি লক্ষীক বিদায় দিব লাগে দ্বিতীয়তে আমাৰ ৰাজনৈতিক জীৱনত আমাৰ লগত হোয়ে বাৱে কাম কৰি থকা বহুত মানুহক প্ৰতিটো নিযুক্তিৰ পিছতে আমি হেৰুৱাব লাগে আজি আমাৰ লগত যিমানবোৰ ইঞ্জিনিয়াৰ আছিল মোৰ সমষ্টিত জয়ন্ত মল্লবৰুৱা সমষ্টিত অশোক সিংগালৰ সমষ্টিত আমাৰ যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত লৰা ইঞ্জিনিয়াৰ হৈছে ইন্টাৰভিউ দিছে কাগজখন দি থৈ গৈছিল চাকৰি দিব পৰা নাই আজি যেতিয়া মই কথাখিনি কৈ গৈ আছো তেওঁ ঘৰত বিজেপিৰ পৰা পদত্যাগ পত্ৰখন লিখি আছে দুইটা কাম একেলগে হৈ আছে সমান্তৰালভাৱে যে আমি কিয় বিজেপি কৰিব লাগে যেতিয়া আমি কওঁ যে নহয় আমি মেধাত দিব লাগে তেতিয়া কংগ্ৰেছেতো মেধাত দিয়া নাছিল আপোনালোকে কিয় মেধাত দিব লাগে অৰ্থাৎ আগৰ আমাৰ পৰিবেশ কি আছিল আজি আমাৰ পৰিবেশ কেনেকৈ আমি পৰিৱৰ্তন কৰিছো কিন্তু স্বচ্ছ নিযুক্তি মোৰ বাবে এটা অসমৰ জনজীৱনলৈ মই ভাবো যে এটা সময় আহিব যত সমাজ পৰিৱৰ্তন হ'বই লাগিব আৰু সেই পৰিৱৰ্তনক আজি আমাৰ চৰকাৰখনে আঁকোৱালি লৈছে আপোনালোকে দেখিছে আমি এডিআৰই এক্সাম পাতিছো এতিয়া স্বচ্ছতাক আগুৱাই লৈ গৈ অহা কালিৰ পৰা পৰীক্ষাত লিখা ওএমআৰ সিটখনো আমি উভতাই দিব বিচাৰিছো প্ৰথমবাৰৰ বাবে পৰহি দিনাখন 28 তাৰিখে আমি আনসাৰ কি দিম আৰু ক্যান্ডিডেট সকলৰ পৰা আমি এতিয়া খুলিছো যে আনসাৰ কিট যদি আমাৰ কিবা ভুল হৈছে তাকো দেখুৱাই আৰু 29 তাৰিখে পৰীক্ষা হ'ব আমি কৈছো প্ৰশ্ন কাকতখনো ঘৰত লৈ যাওক যাতে আপোনালোকে মিলাই চাব পাৰে যে আসলতে আপোনালোকে কিমান নম্বৰ পালে বা নাপালে টেটৰ নিযুক্তিৰে আৰম্ভ কৰা স্বচ্ছতাক আজি এটা আমি নতুন দিগন্তলৈ লৈ যাব খুজিছো যদি স্বচ্ছতা আমি আমাৰ জীৱনত আঁকোৱালি নললোহেঁতেন স্বচ্ছ নিযুক্তিক যদি আমি এটা আমাৰ পলিটিক্যাল আইডিয়লজি হিচাপে গ্ৰহণ নকৰিলোহেঁতেন এই হলটোত হয়তো 90% আপোনালোক বহি নাথাকিলেহেঁতেন আন কোনোবা 90% ইয়াত বহি থাকিলেহেঁতেন মই আশা কৰো যে স্বচ্ছ নিযুক্তিয়ে আমাৰ ৰাজ্যখনক বিকাশৰ পথলৈ আগুৱাই লৈ যাওক আমি ব্যক্তিগতভাৱে কাৰো ওচৰত সমৰ্পিত হ'ব নালাগে ৰাজ্যখনক সৰ্বাংগ সুন্দৰ কৰাৰ বাবে we should dedicate ourselves to the cause of Assam's development ৰাজ্যৰ বিকাশৰ বাবে আমি নিজক সমৰ্পণ কৰাটোৱে হৈছে আজি দিনটোৰ আটাইতকৈ ডাঙৰ মূল্যবোধ বা আজি দিনটোৰ আটাইতকৈ ডাঙৰ টেক এৱে